কেতিয়াবা এনেকে অলপ মানে কি বুলি কয় বনৰ মাজত মানে ফৰেষ্টৰ মাজত গছ গছনিৰ মাজত ভাল লাগে আচলতে নিস্তব্ধ নীৰৱ ঠাইত মাজে মাজে এয়া ৰ'দৰ এটা তিনিখনি গছৰ থাকিলে তো এনেকৈ আমি এতিয়া শীতৰ আগমনৰ লগে লগে অলপমান মই চাফা কৰি আছোঁ বাৰু বহুত আহে বাহিৰৰ আজিকালি ল'ৰা ছোৱালীবিলাকে অলপ লেতেৰাও কৰে ফটো উঠে আৰু চেলফি উঠক কিন্তু ঠাইবিলাক লেতেৰা কৰিব নালাগে সদায় প্ৰকৃতিক মৰম কৰিব লাগে মৰম কৰিব জানিব লাগিব তেতিয়াহে আমাক প্ৰকৃতিয়ে বচাই ৰাখিব আমাৰ এতিয়া ধৰক আমি এদিন বহিম বাৰু ইয়াতে এটা ভাবিছোঁ কবিতা সন্মিলন আমাৰ শিল্পী সমাজৰ উদ্যোগত কবিতা সন্মিলন কবি আৰু সাহিত্যৰ এটা চৰ্চাৰ বাবে ভাবিছোঁ বাৰু ৰাইজে যদি সহযোগ কৰে ৰাইজৰ লগত কথা পাতি ল'ম ইয়াতে আমি এই শীতৰ দিনতে কৰিম বুলি মনত ভাবিছোঁ মানে যদি সকলোৱে কয় সেনেকৈ পাৰি আৰু আচলতে আমাৰ মাজত কবিতা গল্প বা যিকোনো তেনেকুৱা ধৰণৰ সাধুকথা আদি বিয়ানাম লোকগীত যিখিনি আমাৰ ফক চং বা ফক কালচাৰ এইখিনি যদি আমি অকণমান আমাৰ মাজত চৰ্চা কৰোঁ বা আমি নতুন প্ৰজন্মৰ মাজত এৰি দিওঁ ভাল হয় আমাৰ আচলতে কিনো আমিতো এনেকৈ আমি সমাজখনক অলপমান কিছু দিব পাৰিলে আমাক ভাল লাগিব যিহেতু আমাৰ এটা শিল্পী সমাজ আছেই সকলোৰে জ্ঞাত সকলোৱে ভাল পোৱা এটা অনুষ্ঠান দুই এজনে কিবা বাৰু কেতিয়াবা ক'ৰবাত কিবা বেয়া পায় সেইটো বেলেগ কথা কিন্তু আমি চেষ্টা অব্যাহত ৰাখিব লাগিব যাতে আমাৰ জনপ্ৰিয়তা সকলোৰে মাজত থাকে সকলোৱে যাতে ভাল পায় সেইকাৰণে আমি ভাল কাম কৰিব লাগিব ভাল চৰ্চা কৰিব লাগিব ভাল আদৰ্শ আমি দেখুৱাব লাগিব সকলোকে তেতিয়া নিশ্চয় ভাল যিয়ে নহওক বাৰু মই যোৱাবাৰ টুপু আহিছিলে মই এনেকৈ জগনীয়াতে আছিলোঁ আমাৰ লগৰ স্কুলীয়া বেটছ আহিছিলে ইয়াতে পিকনিক খাইছিলে কিন্তু এটা ব্যতিক্ৰমী যদি আমি এনেকুৱা চিন্তা এটা কৰিব পাৰোঁ বেয়া নহয় নেকি অলপ চাবচোন ৰাইজ মই কথা পাতিম বাৰু নিশাও